Hello students, মই ডক্টৰ জেজুন মহেশ্বৰ বৰুৱা এলকেমি ক্লাছেছলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। আমি কোনটো চেপ্টাৰ পঢ়ি আছিলো কেমিকেল কাইনেটিক্স আৰু এতিয়া আমি কি কৰিব লৈ আছো কেমিকেল কাইনেটিক্সৰ পাৰ্ট 2। আৰম্ভ কৰাৰ আগতে চেপ্টাৰটোৰ পাৰ্ট 2 টো তোমালোকক আকৌ এবাৰ কৈছো এইচ দিলে কনভাৰ্ট কৰিলে ফুল এইচ দিলে তোমাৰ ইউটিউব চেনেলৰ যেটো তোমাৰ ভিডিও আছে তাৰ কোৱালিটি কনভাৰ্ট কৰি লোৱা আৰু ঠাণ্ডা লাগিছে গতিকে দেখিছা আজি মই জেকেট পিন্ধি আহিছো তোমালোকেও নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা। So let's start from the chemical kinetics ৰাসায়নিক গতিবিজ্ঞানৰ 2 নম্বৰ ভাগটো কালি আমি এৰিছিলো কোনডখত তোমালোকৰ যেটো ফাৰ্স্ট অৰ্ডাৰ ইন্টিগ্ৰেটেড ৰেট ইকুৱেচন আছিলে যেটো তোমাৰ অৱকলন সমীকৰণটো যেটো আছিলে ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে তাত আমি এৰিছিলো এতিয়া আমি ইয়াত এই ক্ষেত্ৰত আৰু এটা কথা ক'বলৈ গৈছো আমি হাফ লাইফ খিনি পঢ়িলো প্লাস তোমাৰ ইন্টিগ্ৰেটেড ৰেট ল কেনেকৈ উলিয়াব ডেৰিভেশ্যন হেতু কথা পঢ়িলো আৰ্হেনিয়াছ ইকুৱেচনৰ লগতে পঢ়িবলগীয়া হ'ল কাৰণ জেইত এক্সাম আহিছিলে যে এক্সামত তোমালোকৰ কোৱেশ্চন আহিছিলে নাও এইখিনিতে আৰু এটা কথা আছে এই যে তোমাৰ আমি কালি কথাটা কৈছিলো তিনটা ফ্যাক্টৰ কি হয়টা কৈছিলো কনসেন্ট্ৰেচন প্ৰেসাৰ টেম্পাৰেচাৰ মানে কনসেন্ট্ৰেচন অফ প্ৰেসাৰটো একেটাতে ধৰিছিলো টেম্পাৰেচাৰ কেটালিস্ট হয় না এই যে কনসেন্ট্ৰেচন টাৰ্মটো কথা কলো বা গাঢ়তা কথাটো কলো গাঢ়তাৰ কাৰণে আমি অলৰেডি কি হয় পালো k = 2.303 by t আৰু log of কি পাইছিলো আমি r naught by r ঠিক আছে এটা আমি অলৰেডি পাইছিলো ঠিক আছে কিন্তু যেতিয়া তোমাৰ এই কনসেন্ট্ৰেচন বা গাঢ়তা টাৰ্মটো থাকে তেতিয়া তোমাৰ ঠিকই আছে কিন্তু যদি ইয়াত তোমালোকৰ চাপ শব্দটো যদি আহি যায় চাপ বা প্ৰেসাৰ তেতিয়া হলে কিন্তু কাহিনীটো অকমান বেলেগ হৈ যাব সো এই পোৰশনটো সাধাৰণতে ইগনোৰ কৰা যায় বা পঢ়ুৱা নাযায় বহুত ক্ষেত্ৰত কিন্তু ইন্টাৰেস্টিংলি মই সদায় কৈ আছো আমি ইয়াত এলকেমি ক্লাছত যিখিনি ল'ৰা-ছোৱালী আহে আমি টিউচনত যিখিনি পঢ়াও ল'ৰা-ছোৱালী সেইখিনি কথা আমি সদায় কৈ থাকো বা মই সদায় নিজৰ ভিডিওটো কৈ থাকো যে এনচিআৰটি বুকৰ পৰা একো বস্তু স্কিপ নকৰিবা সো here is the result যে চাপ বা প্ৰেসাৰ যেটো তোমাৰ এক্সপ্ৰেছন আছে যেটো এক্সপ্ৰেছন জাস্ট মই লিখি দিম ইয়াত খালি এটো কোড আছে গম পাইছানে তোমাৰ কিতাপখনতে আছে কিতাপখন তোমালোকে এক্সাম্পল 3.5 টো পঢ়িবা এক্সাম্পল 3.5 যেটো শেষ হৈছে তাৰ তলতে তোমাৰ চাপৰ কাৰণে আছে যেটো নেকি ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনৰ কাৰণে মই তাৰ ডেৰিভেশ্যনলৈ নাযাওঁ তাৰ জাস্ট কি বুলি কয় এক্সপ্ৰেছনটো তোমাৰ দেখাই কৈ দিম খালি এক্সপ্ৰেছনটো কৈ দিয়া কেলে হৈছে মূলতে তোমালোক এই বছৰ বোৰ্ডত খুব পসিবিলিটি আছে I repeat once again অতিপাত পসিবিলিটি আছে যে এই ৰিএকচনটোৰ যেটো মানে তোমাৰ চাপৰ সাপেক্ষে প্ৰেসাৰৰ সাপেক্ষে যেটো তোমাৰ এক্সপ্ৰেছন থাকিব ৰাখি থাকিব সেই ৰাখিটোৰ পৰা তোমাৰ অংক অহাৰ চান্সেসটো আছে সো মই তোমাক এক্সপ্ৰেছনটো কৈ দিছো তাৰ ডেৰিভেশ্যনটো কৰা ডেৰিভেশ্যন তোমাকে পাৰিবা ডেৰিভেশ্যনটো চাই লবা k = 2.303 t log of ইয়াত ওপৰত আহিব তোমাৰ pi আৰু তোমাৰ এটো আহিলে twice pi minus pt ঠিক আছে এতিয়া what is pi pi টো হৈছে initial concentration বা প্ৰাৰম্ভিক গাঢ়তা গাঢ়তা নহয় আসলে মানে তোমাৰ ইনিশিয়াল প্ৰেসাৰ হ'ব লাগিব ইনিশিয়ালটা আমি কনসেন্ট্ৰেচনটো ক'ব নোৱাৰো নহয় ইনিশিয়াল আমি কি ক'ব লাগিব প্ৰেসাৰ ক'ব লাগিব গাঢ়তা নহয় বুলি কয় প্ৰাৰম্ভিক চাপ হ'ব লাগিব ঠিক আছে PT টো হৈছে তোমাৰ এটো কি হৈছে টোটাল প্ৰেসাৰ বা মুঠ চাপ ইয়াৰ এটা এক্সপ্ৰেছন ডেৰিভেশ্যন এটা আছে ডেৰিভেশ্যন তোমালোকে কৰি লবা যদি নবুজা তুমি কমেন্ট কৰি লল মই তোমালোক হেতু এক্সপ্ৰেছনটো আকৌ কৰি দিম শৰ্ট তোমাৰ 30 সেকেন্ডছৰ ভিডিও তোমালোকৰ কাৰণে লৈ আনিম তাত তোমালোকে গম পাব পাৰিবা এতিয়া why I am taking this situation as a very important one first thing so সদায় সিকোয়েন্সবোৰ বুজিবলৈ চেষ্টা কৰিবা প্ৰথম কথাটো হৈছে যেতিয়া তোমালোকৰ লাষ্ট 2021-22 মানৰ বা কি হৈছে যেটা জেই কোৱেশ্চনছ আহিছে মানে আইআইটি মেইনছৰ যেবিলাক কোৱেশ্চনছ আহে বা নিটৰ কোৱেশ্চন যেবিলাক আহে তাৰ পাছৰ বছৰ হেকিটা কোৱেশ্চনৰ বোৰ্ডৰ সাধাৰণতে ৰিপিট হয় স্পেশালি ফৰ যিখিনি তোমাৰ কি থাকে কাউন্সিল যিখিনি কওঁ আমি হায়াৰ সেকেন্ডাৰী কাউন্সিল যেটা তোমাৰ বোৰ্ডত কনভাৰ্ট হৈ গৈছে গলকে সো হায়াৰ সেকেন্ডাৰী যিখিনি তোমাৰ সেবা বা যিখিনি আমি এএসএসসি বুলি কওঁ যেটো কথা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তেওঁলোকৰ পেপাৰবিলাক হেতু খুব ভালকে ৰিফ্লেক্ট হয় প্ৰতিফলিত হয় তাৰমানে তুমি আগৰ বছৰ যে জেই কোৱেশ্চন দেখিছা হেতু পাছৰ বছৰ তোমাৰ বোৰ্ডত অহা চান্সেস আছে ঠিক আছে বা এই বছৰ অহাৰ চান্সেস থাকে সো এতিয়া তোমাৰ কি হৈছে এটো কোৱেশ্চন আজিলৈকে অহা নাছিলে অলমোস্ট অহা নাছিলে বুলি ক'ব পাৰা তুমি কতবা যে কোৱাচিত কৰবাত আহিছে that is a very rare cases কিন্তু এই বছৰ জেই তোমাৰ 2026 এই যে এতিয়া যে জেই পৰীক্ষা চলি আছে 21 তাৰিখৰ পৰা 21 ৰ পৰা তাত তোমাৰ এই তোমাৰ
এক্সপ্ৰেছন থকা কোৱেশ্চন এটা আহিছে মই কোৱেশ্চনটো সলভ কৰি নিদিওঁ কাৰণ কেলে অলৰেডি তোমাৰ এক্সপ্ৰেছনটো দি থোৱা আছে এক্সপ্ৰেছনটো কৰি পিনি তুমি কৰিব পাৰিবা সো মনত ৰাখিবা যদি যেই 2026 ত যদি আহিছে তেতিয়া তোমাৰ খুব সম্ভৱ AHSEC 26 ৰ পেপাৰখন আছে তাতো তেওঁলোকে তেনেকৈ ভাবিব পাৰে সো অলৱেজ ৰিমেম্বাৰ ওৱান থিং CBSE হোৱা বা কাউন্সিল হোৱা থিংছ আৰ বিকাম ভেৰি কি বুলি কয় এডভান্সড ইন টাৰ্মছ অফ কেমিষ্ট্ৰি পেপাৰ য'ত নেকি তোমাৰ যেই বা নিটৰ কুৱেশ্যনবিলাক ডাইৰেক্টলি আহে সো এই পোৰ্চনটো ডিৰাইভেশ্যন I repeat কি কৰিবা তোমালোকে এই পোৰ্চনত তোমালোকে ডিৰাইভেশ্যন যেটো মানে কেনেকৈ তোমাৰ এইটো বস্তু পাইছাহে এই ডিৰাইভেশ্যনটো তোমালোকে ভালকে কৰি যাবা প্লাস তাৰ লগত এটা হেৰি এটা আছে এক্সাম্পল এটা আছে এক্সাম্পল নম্বৰটো মই কৰিছো এক্সাম্পলৰ নম্বৰটো হৈছে 3.6 সেই 3.6 ৰ এক্সাম্পলটো তুমি কৰি যাবা ঠিক আছে এক্সাম্পল 3.6 টো তুমি কৰি যাবা যদি ডেৰিভেশ্যনটো বুজি পোৱা নাই মোক কমেন্ট কৰিবা মই লগতে তোমালোকক কৰি দিম ঠিক আছে সো দিস ইজ দা থিং এটো অলৰেডি এই বছৰ আহি গৈছে আৰু এটো কোৱেশ্চন 2026 ত তুমি সলভ কৰিবলৈ ট্ৰাই কৰিবা ওকে যেই এতিয়া নেক্সট আমি আহো বেলেগ এটা টপিকলে বেলেগ টপিকটো হৈছে কালি আমি আৰ্হিনাছ ইকুৱেশ্যনটো পঢ়িলো কিন্তু আৰ্হিনাছ ইকুৱেশ্যনটোৰ ক্ষেত্ৰত আমি কিছুমান কথা ক'বলৈ থাকিলে কি কথাটা ক'বলৈ থাকিলে যে আৰ্হিনাছ ইকুৱেশ্যনত আমি এটা কথা কৈছিলো যে তোমাৰ ইকুৱেশ্যনটো আছিলে a e to the power minus ea by rt আৰু কাৰ সাপেক্ষে আছিলটো ৰেট বা কি সাপেক্ষে ঠিক আছে দিস ইজ দা আৰ্হিনাছ ইকুৱেশ্যন কি হয় আমি অলৰেডি ৰাখি কিটা তোমাক এক্সপ্লেইন কৰিছো ৰাইট এতিয়া ইয়াত কথাটো হৈছে এটো কিহৰ আন্ডাৰ আছে টেম্পাৰেচাৰ বা আমি কি বুলি কওঁ অসমীয়াত ক'লে কি বুলি কওঁ উষ্ণতাৰ সাপেক্ষেহে তোমাৰ এই এক্সপ্ৰেছনটো কথাটো জড়িত হৈ গৈছে সো উষ্ণতাৰ সাপেক্ষে কি কয় সো যেতিয়া তোমাৰ এটা ৰিঅ্যাকচনৰ এটা বিক্ৰিয়াৰ যেতিয়া তুমি টেম্পাৰেচাৰ বা উষ্ণতা 10 ডিগ্ৰী তুমি কি কৰা ইনক্ৰিজ কৰা বঢ়াই দিয়া 10 ডিগ্ৰী যদি তুমি বঢ়াই দিয়া তেতিয়াহ'লে তাৰ কি হৈ যায় গতি ধ্ৰুৱকমান ডাবল হৈ যায় দুগুণ হৈ যায় ফৰ এক্সাম্পল ধৰি লোৱা তুমি যে এটা ৰিঅ্যাকচন কৰিছিলা a ৰ পৰা b লে ঠিক আছে আৰু এই ক্ষেত্ৰত তোমাৰ টেম্পাৰেচাৰ আছিল T1 উষ্ণতা আছিল T1 আৰু সেই ক্ষেত্ৰত তোমাৰ কি আছিল গতি ধ্ৰুৱকমান আছিল তোমাৰ কি আছিল K1 আছিল মই ধৰি লৈছো যেটা তুমি টেম্পাৰেচাৰ বহালে কি হ'ব উষ্ণতা বাঢ়িলে কি হ'ব ৰিঅ্যাকচনৰ গতি বেগটো বাঢ়িব হয় না সো উষ্ণতা তুমি ধৰি লৈছো T2 ধৰিছো আৰু তাত তোমাৰ কি হৈছে উষ্ণতা তোমাৰ বঢ়োৱাৰ কাৰণে কি হৈছে গতি ধ্ৰুৱকমানটো হৈছে T2 T1 আৰু T2 ক্ষেত্ৰত আমি দেখা পাম যে T1 not কে T2 টো সদায় ডাঙৰ আমি দেখিছো আৰু T2 যদি আমি কবল যাও তেলে আমি কি কৰিব লাগিব T2 is equal to T1 plus 10 যদি হয় এই কথাটো ঠিক আছে তেতিয়া হলে কি হ'ব গপিনি K2 is equal to twice of K1 K2 কে কি হ'ব K1 ৰ ভ্যালুটো কি হ'ব ডাবল হ'ব দুগুণ হ'ব ঠিক আছে মনত ৰাখিবা কথাটো ঠিক আছে so this is the temperature effect এতিয়া ইয়াৰ পিছত আমি যাও এই যে আৰ্হিনাছৰ ইকুৱেশ্যনটো পঢ়িছো আমি এতিয়া সক্ৰিয়ণ শক্তি বা অ্যাক্টিভেশন এনাৰ্জি বুলি যেটো টাৰ্ম আছে তালে আমি গৈছো সো নাও খুব ভালকে চাবা এই কোৱেশ্চনটো বা তোমালোকক জেই বা নিটত কোৱেশ্চনছ আহিব গ্ৰাফ ডালৰ পৰা ঠিক আছে সো এটা সিম্পল কোৱেশ্চন এটা তোমালোকক কথাটো কৈছো কিতাপত থকা এক্সাম্পল আছে হাইড্ৰোজেন যোগ আয়োডিন তোমাৰ ৰিঅ্যাকচন কৰিছা তুমি কি পাইছা twice HI পাইছা এটো হৈছে তোমাৰ ৰিঅ্যাকচনটো কেনেকৈ সংঘটিত হৈছে হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ মাজত কি আছিল বান্ধনী আছিল মানে আয়োডিন আৰু আয়োডিনৰ মাজত কি আছিল বান্ধনী আছিল যেতিয়া ইহঁতৰ মাজত কলিশন বা সংঘৰ্ষ হ'ল তেতিয়া তোমাৰ কি হৈছে গপিনি হাইড্ৰোজেন আৰু ইপিনে তোমাৰ কি থাকিলে আয়োডিন হাইড্ৰোজেন আৰু ইপিনে থাকিলে আয়োডিন ইহঁতৰ মাজত কি ঘটনা সংঘটিত হৈছে এই বান্ধনীডাল গঢ়িবলৈ আৰম্ভ কৰিছে এই বান্ধনীডাল তোমাৰ কি আছে ভাঙিবলৈ আৰম্ভ কৰিছে বুজি পাইছা না কথাটো আগতে আয়োডিনৰ যেডাল বান্ধনী আছিল হেডাল তোমাৰ ভাঙিব বা হাইড্ৰোজেনৰ মাজত যেডাল বান্ধনী আছিল ভাঙিবলৈ ষ্টাৰ্ট কৰিছে আৰু হাইড্ৰোজেন আৰু আয়োডিনৰ মাজত নতুনকৈ বান্ধনী সৃষ্টি হ'ব ধৰিছে এটো কোৱা যায় ইন্টাৰমিডিয়েট তোমাৰ সিচুৱেচন ইন্টাৰমিডিয়েট মানে কি মাজৰ অৱস্থাটো ঠিক আছে ইন্টাৰমিডিয়েট ইয়াৰ পিছৰ পৰা তুমি পাবা গপিনি হাইড্ৰোজেন আৰু আয়োডিনৰ মাজত বান্ধনী গঠন হ'ল হাইড্ৰোজেন আৰু আয়োডিনৰ মাজত আকৌ বান্ধনী গঠন হ'ল যেটো তুমি twice HI পাইছা এটো বস্তু ধৰিব পাৰিছা ৰাইট এতিয়া কথাটো হ'ল এই বিক্ৰিয়াটো কৰিব যাওতে ধৰি লৈছো মই এটা ৰিঅ্যাকচন তোমাৰ কি আছে R ৰ পৰা P লে গৈছে দ্যাট ইজ দা ৰিঅ্যাক্টেন্ট এণ্ড দা প্ৰডাক্ট বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে এতিয়া এই ক্ষেত্ৰত তুমি এডাল গ্ৰাফ তুমি পাবা এই গ্ৰাফডাল খুব মন দি চাবা গ্ৰাফডালত আমি ইয়াত আছে কি আছে এটা বিক্ৰিয়ক আছে R আৰু এটা কি আছে প্ৰডাক্ট এটো কি হয় এটো হৈছে তোমাৰ এনাৰ্জি বা শক্তি
ঠিক আছে তাৰমানে ওপৰৰ শক্তিটো বেছি আছে তলফালে আছে তোমাৰ ৰিয়েকশ্যন কোঅৰ্ডিনেট অসমীয়াত আমি কি বুলি কওঁ বিক্ৰিয়াৰ স্থানাংক বুলি কওঁ কোঅৰ্ডিনেট ঠিক আছে স্থানাংক বুলি কওঁ এতিয়া এই আৰৰ পৰা পিলে এনেকে নহয় যে ডাইৰেক্টলি তোমাৰ গুচি গ'লগে ইয়াৰ পৰা ইয়ালে কি নহয় ডাইৰেক্টলি গুচি নাযায় কেনেকে যাব গৈ পিনি এই আৰৰ পৰা পিলে তোমাৰ এনেকে যাব কথাটো বুজি পাইছানে এই যে পোৰ্শনটো এই ডোখৰত পোৱা যায় এই ডোখৰতে কি জন্ম হয় এক্টিভেটেড কমপ্লেক্স বা অসমীয়াত আমি কি বুলি কওঁ সক্ৰিয়ণ যৌগ ঠিক আছে কমপ্লেক্স কমিক্যালি সক্ৰিয়ণ যৌগ বুলি কৈছো আৰু এই যে মাজৰ এই অৱস্থাটো এই ডোখৰৰ পৰা এই ডোখৰলে যেটো তোমাৰ শক্তিৰ যেটো তোমাৰ পাৰ্থক্য আছে এই ডোখৰক আমি কি বুলি কওঁ ইএ বা সক্ৰিয়ণ শক্তি বুলি কওঁ ইএটোক আমি কি বুলি কৈছো সক্ৰিয়ণ শক্তি বা আমি কি বুলি কৈছো একচুয়ালি শব্দটো ইংৰাজীত কি বুলি কৈছো আমি এক্টিভেশন এনাৰ্জি তাৰ মানে কি হৈছে যদি তুমি ৰিয়েক্টেন্ট বা প্ৰডাক্টলৈ যাব লাগে বিক্ৰিয়ক প্ৰডাক্টলৈ যাব লাগে তোমাৰ ইমানখিনি সক্ৰিয়ণ হ'ব লাগিব তোমাৰ মলিকিউল কিটা বা অণু কিটা বা আয়ন গেছ যেটো কথা কৈছিলো তোমালোকক সেইটা কি হ'ব ইমানখিনি সক্ৰিয় হ'ব লাগিব ওকে এতিয়া কথাটো হ'ল যে এই পোৰ্শনটো কেলে হৈছে এই এনেকুৱা ঘটনাটো কেলে হৈছে মই তোমাক এটা সাধাৰণ উদাহৰণ দি পিন তোমালোকক মই কথাষাৰ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে ধৰি লোৱা তোমালোকৰ সাধাৰণ একেবাৰে তোমাৰ সাধাৰণ এক্সাম্পল এটা দিছো দেই বেছি ডাঙৰ এক্সাম্পল নহয় ধৰি লোৱা এজোপা গছ আছে এই গছত কি আছে গৈ ধুনীয়াকে এটা আম লাগি আছে মেংগো ঠিক আছে মেংগো খাই ভাল লাগে এইখন এখন ওয়াল আছে ওয়াল ঠিক আছে ওয়াল নিচা লাগিছে না জানো লাগিছে চাগে না সো ওয়াল এখন আছে ওকে ওয়ালখন পাৰ হলে তুমি আছে এডোখৰ তুমি কি কৰিব লাগিব ওয়ালখন জপিয়াই গলে তুমি আম খাবলৈ মন যাব আৰু তুমি আম খাবগে পাৰিবা ঠিক আছে এই উদাহৰণটো কেলে দিছো এই উদাহৰণটো মই অলপ পিছত আকৌ আমাক লাগিব ঠিক আছে সো এই যে আম খাবলৈ যাবা তুমি হৈছে ইয়াত বিক্ৰিয়ক অৱস্থাত আছা তুমি ধৰি লৈছো ঠিক আছে আৰু আমটো খোৱাৰ পিছত তুমি কি হ'ব প্ৰডাক্ট হ'বগে তোমাৰ মানে কি ভোক লাগিছে মানে একদম দেখিবলৈ লোভ লাগিছে ঠিক আছে তে তুমি কি বুলি কবা যে মনে বোলে না বোলে মই আমটো খালেহে মই বোলে ষ্টেবল হ'ম মানে ঠিক আছে তুমি কি কৈছা তুমি ডাইৰেক্টলি গৈ পিনি আমটো খাবগে পাৰিবা জানো এনেকে নোৱাৰা তুমি কি কৰিব লাগিব তুমি দূৰলৈ এখন আহিব লাগিব আহি পিনি তুমি এডোখৰ শক্তি গোটাই পিনি তুমি কি কৰিব লাগিব ইয়ালে জপিয়াব লগা হৈছে না তোমাৰ এইটো অৱস্থাৰ যেটো শক্তি তাতকে তোমাৰ এতিয়াৰ শক্তিটো বেছি হৈছে না এক্স্যাক্টলি সেম কথাটো হৈছে ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্টলৈ যাওঁতে তোমাৰ এইডোখৰ যেটো শক্তি তাতকে তুমি বহুত ওপৰলৈ জপিয়াইছা জপিওৱাৰ পিছত তুমি আকৌ গৈ পিনি প্ৰডাক্টটো পাইছা প্ৰডাক্ট মানে এইটো খাইত পাইছা বুজি পাইছা কথাটো সো এইটো সাধাৰণতে দৈনন্দিন ঘটি থকা ঘটনা কিন্তু মই তোমাক কথাটো তুমি বুজাবৰ কাৰণে অকণ সহজ কৰি দিলো ঠিক আছে এতিয়া আমি আকৌ এই গ্ৰাফডাললৈ ঘূৰি আহোঁ এই ছবিটো মনত ৰাখিবা ছবিটো আমাৰ পাছত অকমান দৰকাৰ পৰিবই আকৌ ওকে আচ্ছা এইটো হৈছে তোমাৰ এনাৰ্জি লাইনটো পাৰ্থক্যটো ঠিক আছে এই ডখতে আমি কি কৰিছো এটোক আমি কি বুলি কৈছো ডেল্টা এইচ বুলি কৈছো কি বুলি কৈছো ডেল্টা এইচ কোনটো ডেল্টা এইচ এই ডখৰ পৰা এইটো যেটো শক্তিৰ পাৰ্থক্যটো কৈছো ডেল্টা এইচ তুমি চোৱা বিক্ৰিয়ক বা ৰিয়েক্টেন্টৰ যেটো এনাৰ্জি আছিল প্ৰডাক্টৰ এনাৰ্জি কম হয় নহয় তাৰমানে যেতিয়া তোমাৰ এই বিক্ৰিয়াটো সংঘটিত হৈছে ইয়াৰ ফলত কি হৈছে অলপ এনাৰ্জি তোমাৰ কি হৈছে উলাই গৈছে সো এই ক্ষেত্ৰত কি ক'ব লাগিব ডেল্টা এইচ ইকুৱেল টু নিগেটিভ মানে কি এনাৰ্জি কমিছে না ইয়াতকে যিমান এনাৰ্জি আছে তাতকে এনাৰ্জি কমিছে গতিকে এইটো বিক্ৰিয়া কোৱা যায় এক্সোথাৰ্মিক ৰিয়েকচন এক্সোথাৰ্মিক বা অসমীয়াত ক'লে আমি কি বুলি কওঁ তাপবৰ্জী বুলি কওঁ তাপবৰ্জী বিক্ৰিয়া ঠিক আছে নে তাপবৰ্জী বিক্ৰিয়া বুলি কেনে গম পালা এই ডেল্টা এইচৰ এই পাৰ্থক্যটোৰ কাৰণে গম পালা ঠিক আছে ওকে একেটা গ্ৰাফকে ধৰি লোৱা যদি প্ৰডাক্টটো এই ডখত থাকিলে হেতেন এই ডখত যদি প্ৰডাক্টটো থাকিলে হেতেন তুমি কি কৰিলাহেতেন তুমি গৈ পিনি এই ডখৰ পৰা এনেকে গলাহেতেন হয়নে এতিয়া তুমি চোৱা ইহতৰ মাজৰ গ্যাপটো কিমান হলকে ডেল্টা এইচ এতিয়া তুমি যিমানটো এনাৰ্জি আছিল এতিয়া পি ৰে পাবৰ কাৰণে তোমাৰ এনাৰ্জি কি কৰিব লগা আছে বেছি ল'ব লগা হৈছে তাৰমানে এই ক্ষেত্ৰত এটা তোমাৰ কি হলতেন ডেল্টা এইচৰ ভ্যালুটো তোমাৰ কি হলতেন পজিটিভ মানে অৰ্থটো কি হৈছে তোমাৰ এন্ডোথাৰ্মিক কি বুলি ক'ব এন্ডোথাৰ্মিকটো অসমীয়াত আমি কি বুলি কওঁ তাপগ্ৰাহী বুলি কওঁ তাপগ্ৰাহী বা তাপ গ্ৰহণকাৰী একেটা কথা ঠিক আছে তাপগ্ৰাহী বিক্ৰিয়া ওকে এতিয়া যদিহে তোমাৰ এটা আৰু এটা কন্ডিশন দেখাইছো এটা একদম সিম্পল কথা এটা যে যদি ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ যদি শক্তিৰ যদি পাৰ্থক্যটো একেই থাকে
তেতিয়াহ'লে তোমাৰ কি হ'বগে এইটো তোমাক কি বুলি ক'বগে ইকুইলিব্ৰিয়ামত থকা বুলি ক'ব বা সাম্য অৱস্থাত থকা বুলি ক'ব সাম্য অৱস্থাত থকা বুলি ক'ব বুজি পাইছা না ধৰক জাস্ট এটা সিম্পল এক্সাম্পল এইটো বা ভিত্তি কৰি পিনে তোমাৰ যেই কোৱেশ্চন আহিছে নিটৰ কোৱেশ্চন আহিছে আৰু তোমালোকৰ বোৰ্ডত আহিবলগীয়া কোৱেশ্চনো হয় এটা পসিবল কোৱেশ্চন ঠিক আছে সো এই কথাটো মনত ৰাখিবা যদি ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টৰ মাজত গ্যাপটো যদি ওপৰত থাকে মানে প্ৰডাক্টটো যদি ওপৰত থাকে তুমি দেখিবা যে তাপগ্ৰাহী বা এণ্ডোথাৰ্মিক যদি তললৈ থাকে তাই কি হ'ব গৈ তাপবৰ্জী বা এক্সোথাৰ্মিক আৰু এইটো কৰা জেগাক আমি কি বুলি কওঁ ইএ এক্টিভেশ্যন এনাৰ্জি যোৱা বছৰ নিটত এটা কোৱেশ্চন আহিছিলে নিটৰ কোৱেশ্চনটো মই তোমাক এটা শৰ্টছ এটা চাবা মই শৰ্টছত দি দিম তোমালোকক খুব ইজি কোৱেশ্চন এটা আছে কোৱেশ্চনটো মই এটা লিখি নাথাকো বা চাই নাথাকো ইমান ইজি এটা কোৱেশ্চন আহিছে মানে যোৱা বছৰ 25 মেত আহিছিলে সো সেই কোৱেশ্চনটো বহুতে কিন্তু পঢ়া নাই কেলে পঢ়া নাই ইট ইজ বিকজ যে বিক্ৰিয়াটো কৰোতে তেওঁলোকে চিন্তা কৰি চোৱা নাই যে একচুয়ালি সক্ৰিয়ণ শক্তি বা এক্টিভেশ্যন এনাৰ্জি তোমাৰ কি আছে কনসেপ্টটো কি বস্তু আচ্ছা এইডোখৰ মই এটা গ্ৰাফডাল যে দিছো গ্ৰাফডালে কিন্তু তোমাক কি চোৱাগে নাই এক্টিভেশ্যন এনাৰ্জি ধৰি লৈছো এই বিক্ৰিয়াটো এইটো বিক্ৰিয়াৰ কাৰণে এক্টিভেশ্যন এনাৰ্জি ইমান বুলি ধৰি লৈছো বিক্ৰিয়াটো বেলেগ ঠিক আছে সো দ্যাট ইজ অল ফৰ দিস থিং এতিয়া কথাটো হ'ল এই সক্ৰিয়ণ শক্তি কাহিনীটো কোনহত আহিছে গৈ পিনি যে তুমি ইয়াৰ পৰা ইয়ালে কিমান শক্তি পাইছা এতিয়া এই টুকুৰা যেটো শক্তি এই গুটে ইয়াৰ পৰা আৰটোটো কিবাটা ওপৰত উঠি আছে না ইয়াৰ পৰা ইয়ালৈকে শক্তি এটা উঠি আছে এই যেটো শক্তিটো এই গুটে ইয়াৰ পৰা ইয়ালে শক্তি ইয়াক আমি কি বুলি কওঁ থ্ৰেশহোল্ড এনাৰ্জি মত থাকিব না কথাটো থ্ৰেশহোল্ড এনাৰ্জি থ্ৰেশহোল্ড নেভাবিবা যে কিতাপত নাই কিতাপত আছে তোমালে কোড আছে কিতাপত তোমাকে বিচাৰি পিনি মোক কবা এটো চেপ্টাৰতে আছে থ্ৰেশহোল্ড এনাৰ্জি বুলি থ্ৰেশহোল্ড এনাৰ্জি মানে কি আমি অলৰেডি ফটোইলেক্ট্ৰিক ইফেক্ট তোমাৰ ফিজিক্সত পাইছা হয় না বা তোমালোকে যোৱা বছৰ কেমিষ্ট্ৰিটো পাইছা ষ্ট্ৰাকচাৰ অফ এটম বা পৰমাণুৰ গঠনত যে যি ন্যূনতম শক্তি প্ৰয়োগ কৰিলে ইলেক্ট্ৰন এটা ওলাই যায় বা দা মিনিমাম এনাৰ্জি দ্যাট ইজ ৰিকোয়াৰ্ড টু ৰিমুভ এন ইলেক্ট্ৰন বা ইজেক্ট এন ইলেক্ট্ৰন ইয়াত কি হৈছে ইজেক্ট এন ইলেক্ট্ৰন নহয় যেনিবা এই বিক্ৰিয়কৰ পৰা বিক্ৰিয়াজাত পদাৰ্থলৈ যাওঁতে তোমাৰ ইমানখিনি শক্তি তোমাৰ প্ৰয়োজন হৈছে ঠিক আছে সো এইটো কলা থ্ৰেশহোল্ড এনাৰ্জি কি হৈছে এক্টিভেশ্যন এনাৰ্জি যোগ কি হৈছে এই বিক্ৰিয়কৰ অলৰেডি থকা শক্তিখিনি তোমাৰ কি যোগ হলে তোমাৰ কি পাবা গৈ তুমি থ্ৰেশহোল্ড এনাৰ্জি পাবাগে ওকে এতিয়া এইখিনিতে আৰু এটা কথা আচ্ছা এইখিনি খালে মোহাই দিও এতিয়া মোহাই দিয়াৰ পিছত আমি এই বস্তুটো ৰাখিম বাৰু ইন্টাৰমিডিয়েট ষ্টেপৰ এই কাহিনীটো মই ৰাখিম তোমালোকক ইয়াত খালি আৰু এটা বস্তু তোমালোকক এড কৰিব লাগিব যেটো তোমাৰ নেক্সট বুলছ মেনৰ তোমাৰ এটা হেৰিটা আছে তোমাৰ গ্ৰাফ এটা পৰীক্ষাত কিতাপত দেখিবা NE by NT NE by NT মানে কি নাম্বাৰ অফ এটমছ বা মলিকিউলছ টোটেল NE by NT মানে যেনে শক্তি কিমান এনাৰ্জিৰ মলিকিউলছ বা এটম আছে এই কথাটো বুজাইছে ঠিক আছে এই দেখতে আপোনালোক গ্ৰাফডাল তুমি দেখিবা কিতাপত এনেকে ধৰণে গ্ৰাফডাল আছে বুলিছো বা এনেকে ধৰণে গ্ৰাফডাল আছে প্ৰথম গ্ৰাফডাল ঠিক আছে আৰু এইখিনি মলিকিউল তোমাৰ এনেকে কলা কলা কৰি থোৱা আছে ঠিক আছে আৰু যেতিয়া তোমাৰ এটো হৈছে তোমাৰ সে T1 ত আছে ঠিক আছে অলপ দিছত তুমি দেখিবা গ্ৰাফডাল এনেকুৱা হৈছে কবি ঠিক আছে তেতিয়া তোমাৰ কি হৈছে বেছিকে অনু তোমাৰ এনেকুৱা গৈছে জানে এইখিনি মই ৰঙা কৰি ৰাখালে বেছি ভাল পাবা এইখিনি ৰঙা হৈ গৈছে এটা এই ৰখত আছে তোমাৰ T1 + 10 তুমি 10 ডিগ্ৰীটা এনাৰ্জি তুমি কি কৰিছা ইনক্ৰিজ কৰিছা ঠিক আছে এই ৰখত এই পোৰশনটো হৈছে তোমাৰ most probable kinetic energy বুলি কৈছো আৰু ইয়াৰ কি হৈছে most probable kinetic energy এই ৰখত আহিছে এই গ্ৰাফডালে বুজাইছে কি একচুয়ালি ঠিক আছে সো এই গ্ৰাফডালে বুজোৱাৰ কাহিনীটো হৈছে আচ্ছা ৰবা মই আৰু এটা কথা ইয়াত ক'বলগা থাকিলে কথা কৈ দিলে ভাল হ'ব তো হ'ব অলপ পাছত কৈ দিম বাৰু ঠিক আছে সো এই যে টিপটো দেখিছা এই টিপটোকে কোৱা যায় most probable kinetic energy ঠিক আছে আৰু ইয়াৰ ক্ষেত্ৰত most probable kinetic energy কোনটো হৈছে এই গ্ৰাফডালৰ ক্ষেত্ৰত এটো হৈছে ওকে আৰু obviously এইপিনে আকৌ তোমাৰ kinetic energy আছে দেই y x axis হেটো আমি লিখিব থাকিছে kinetic energy বা গতি শক্তি আছে ঠিক আছে এই বস্তুতে কি বুজায় তাৰমানে তোমাৰ কি হৈছে তুমি যিমানে টেম্পাৰেচাৰ বঢ়াইছা তুমি চাওচোন এই যে বাউন্ডাৰীটো দেখাইছো এই বাউন্ডাৰীটো মানে আছে কিমান সংখ্যক মলিকিউলে তোমাৰ কি কৰিছে এই কি বুলি কয় এই সক্ৰিয় শক্তিটো পাৰ হৈ পিন তোমাৰ প্ৰডাক্টলৈ যাবলৈ সক্ষম হৈছে প্ৰথমটো সোৱা টেম্পাৰেচাৰ T1 আছিল তেতিয়া কিন্তু ইমানখিনি শক্তি সক্ষম হোৱা নাছিল ইমানখিনি মলিকিউল সক্ষম হোৱা নাছিল they were not capable enough ইমান মলিকিউল কেপেবল হোৱা নাছিল কিন্তু এতিয়া কি হৈছে তোমাৰ গৈ পিনি যেতিয়া টেম্পাৰেচাৰটো মই ইনক্ৰিজ কৰিলো কিমান কৰিলো 10 ডিগ্ৰী কৰি দিলো তেতিয়া তোমাৰ লগালে কি হৈছে গৈ পিনি সিহঁত বেছিকে মলিকিউলে কি কৰিছে সেই সক্ৰিয় শক্তিটো পাৰ কৰিছে বা এক্টিভেশ্যন এনাৰ্জি ক্ৰস কৰি পিনি প্ৰডাক্টলৈ কনভাৰ্ট হৈছে সো দ্যাটস অল ওকে বুজি পাইছা সো হোৱাট উই ক্যান আন্ডাৰস্ট্যান্ড ফ্ৰম দিস থিং যে যেতিয়া তুমি টেম্পাৰেচাৰ বঢ়াইছা মোস্ট প্ৰবেবল কাইনেটিক এনাৰ্জিটো কি হৈছে শিফট হৈছে ৰাইট হ্যান্ড সাইডে
ৰাইট হেণ্ড সাইডে মানে টুৱাৰ্ডছ দা প্ৰডাক্ট সাইড তাৰমানে বেছিকে মলিকিউল বা আয়ন বা এটম কি হৈছে প্ৰডাক্টলৈ কনভাৰ্ট হ'বলৈ সুবিধা পাইছে বিকজ অফ দা ইনক্ৰিজ ইন দা টেম্পাৰেচাৰ উষ্ণতা বৃদ্ধিৰ কাৰণে ঠিক আছে আৰু এইটো কাৰণটো কি উষ্ণতা বৃদ্ধিৰ লগে লগে কি হৈ যায় সিহঁতৰ মাজত গতি শক্তি বৃদ্ধি পায় গতি শক্তি বৃদ্ধি পালে সিহঁতৰ মাজত কি হ'ব সংঘৰ্ষ সংখ্যাটো বৃদ্ধি পায় সংঘৰ্ষৰ সংখ্যা বৃদ্ধি পালে কি হৈ যায় কাৰ্যকৰী সংঘৰ্ষৰ সংখ্যা যদি বৃদ্ধি পাই যায় তেতিয়ালে কি হ'ব কি প্ৰডাক্ট বা বিক্ৰিয়াজাত প্ৰডাক্ট হলে বেছি সহজে কি কৰিব পাৰে ট্ৰান্সফাৰ হ'ব পাৰে তাৰমানে কথাটো কি কৈছো যেতিয়া তুমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিবা তেতিয়া মলিকিউল আয়ন বা এটম যিবিলাক এটা পাৰ্ট লৈছে সিহঁতৰ কাইনেটিক এনাৰ্জি ইনক্ৰিজ হয় কাইনেটিক এনাৰ্জি ইনক্ৰিজ হলে কি হ'বগে সিহঁতৰ মাজত কলিশনৰ সংখ্যাটো বাঢ়িব কলিশন বেছি হলে ইফেক্টিভ কলিশন যেতিয়া বাঢ়িব বা কলিশন বাঢ়িলে ইফেক্টিভ কলিশন হোৱাৰ চান্সেছটো বেছি বাঢ়িব তেতিয়া তোমাৰ কি হ'ব প্ৰডাক্টলৈ সিহঁতি বেছিকে কনভাৰ্ট হ'ব কথাটো বুজি পাইছা আচ্ছা এই গ্ৰাফডালৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ এটাৰ ইছ্যু এটা সিচুৱেশ্যন এটা আছে যিটো সিচুৱেশ্যন আমি সাধাৰণতে এড্ৰেছ নকৰো তোমালোকে এই মই লাগিলে তোমাক পিন কৰি দিম যেটো কথা মই কৈছো তোমালোক কি বুলি কয় ভিডিওটো মই পিন কৰি দিম এই টাইমটো তুমি ভালকে চাবা এই যে এনি এনটি এই বস্তুটো চাইছা এইটো খুব ইম্পৰ্টেন্ট হয় এটোৱে কি বুজাব তোমালোকক এই যে তোমালোকৰ আৰ্হেনিয়াছৰ ইকুৱেশ্যনটো মনত আছে নে অলপ আগত আমি কৰিছিলো a e to the power minus ea by rt of course k এটাটো আছিলে ঠিক আছে এই any by nt টো কি হৈছে গম পাইছা না any by nt যেটো হয় is equal to e to the power minus ea by rt এই বস্তুটো তোমাৰ কি হৈছে ea to the power rt মই এটা ৰকম ভালকে লিখি দিছো যে any by nt is equal to e to the power minus ea by rt না এইটোনো কি কথাটো কলো কি দৰকাৰী বস্তু কথাটো কলো তুমি চিন্তা কৰি চাবা কথাটো হৈছে কি এই যে any by nt তোমালোকৰ কোৱেশ্চন কি সুধিব গম পাইছা নে কিমান কিটা মলিকিউল বা আয়ন বা তোমাক এটমে কি কৰিছে এই বেৰিয়াৰটো ক্ৰছ কৰিছে সক্ৰিয় শক্তি বেৰিয়াৰটো ক্ৰছ কৰিছে মানে হাউ মেনি মলিকিউলছ আৰ দেয়াৰ হুইচ কুড এবল টু কি কৰিব ক্ৰছ দা activation energy limit বা activation energy যেতিয়া ক্ৰছ কৰিব পাৰিব তোমাক কৈছে হাউ মেনি মলিকিউলছ বুলি ক'লে তুমি কেনে কৰিবা আৰু এই কোৱেশ্চনটো কোড আছে গম পাইছানে ইনটেক্সৰ যিখিনি তোমাৰ পাঠস্থ প্ৰশ্নমালা লাষ্টৰ যিকিটা পাঠস্থ প্ৰশ্নমালা আছে ইনটেক্সৰ 3.9 বুলি যেটো আছে সামাৰীৰ ওপৰত আছে তাত কিন্তু এই কোৱেশ্চনটো সুধিছে সো তুমি মনত কৰিবা যে এইটোই হৈছে তোমাৰ এনসাৰটো সেই কোৱেশ্চনটোৰ সেই কোৱেশ্চন সাধাৰণতে আমি কি কৰো খুব ইগনোৰ মাৰো কিন্তু এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে আহাৰ চান্সেছটো কিন্তু খুব বেছি তুমি যে নিট দিছা তাৰ কাৰণে তুমি প্ৰিপেয়াৰ কৰি ৰাখা ওকে এতিয়া এই দখলকে আমাৰ কাহিনীটো শেষ হৈছে ঠিক আছে এক্টিভেশন এনাৰ্জি হৈ গল আমি কি কৰিলোগে ইয়াৰ পৰা আমি এক্সপ্ৰেশনটো উলিয়ালো ওকে এতিয়া কথাটো হল এই বস্তুটো আমি অকন আতৰাই দিম এইখিনি তোমালোকে বুজি পাইছে মই নিটৰ কোৱেশ্চন তোমালোকক দিম বুলি পাছত কৈছো আচ্ছা এই দখৰ কথাটো হৈছে কালি আমি কি পাইছিলো আৰ্হেনিয়াছৰ ইকুৱেশ্যনৰ পৰা k is equal to a e to the power minus ea by rt পাইছিলো হয় ইয়াৰ পৰা আমি কি গম পাইছিলোগে যে ln k যেতিয়া থাকে ln k হ'ব পাছত গৈ পিন তোমাৰ কি হ'বগে ln a হ'বগে minus ea by rt হ'বগে ইয়াৰ কাৰণে আমি কি কৰিছিলো এটা গ্ৰাফ আঁকিছিলো হয় পাছলে যেতিয়া আমি লগলে কনভাৰ্ট কৰিলো log k যেতিয়া কনভাৰ্ট কৰিছিলো log k কনভাৰ্ট কৰোতে আমি কি পাইছিলোগে যে এটো কি হৈছিল log a পাইছিলো মাইনাস আমাৰ কি আছিল ea by 2.303 rt এনেকৈ আহিছে ঠিক আছে এটা log যদি k1 হয় তেতিয়া তোমাৰ এটো কি হ'ব t1 হ'ব log যদি k2 হয় তেতিয়া তোমাৰ কি হ'বগে log a টো একে থাকিব কিন্তু মাইনাস ea by 2.303 r কি হ'বগে t2 হ'বগে ঠিক আছে এটো বস্তু আমি জানিছো ঠিক আছে সো ইয়াৰ পৰা আমি কি গম পাম ওভাৰঅল আমি কি গম পাইছো কি কইপনি যে ইয়াৰ পৰা এটা এক্সপ্ৰেশন আছে তোমাৰ কিতাপত অলৰেডি এক্সপ্ৰেশন আছে ডেৰিভেশন আজিলৈকে অহা নাই আহিব নালাগে কিন্তু তুমি ডেৰিভেশনটো চাই যাবা log k2 by k খুব ইজি হয় একো না মাইনাস কৰিলে হৈ গল মাইনাস কৰিলে কি k2 পৰা মই k1 টো কি বুলি কয় মাইনাস কৰিছো মাইনাস কৰিলে কি হ'ব কি এটাটো কাটাই খাই যাব আমাৰ কি পামগে প্ৰথম নাম মাইনাস ea by 2.303 r টো কমন আহিব আৰু তোমাৰ কি আহিব গপিনি 1 by t2 minus জৰ জায়গাত তোমাৰ কি হ'ব প্লাস t1 এনেকৈ আহিব প্লাস নাহে এটো বস্তুটো এটো মাইনাস আহিব সৰি ওকে সো মাইনাস যেতিয়া আহি যাব তোমাৰ ইয়াত মাইনাস ব্ৰেকেটটো দিছো কাৰণে মাইনাস আহিছে সো এটো বস্তুকে যদি মই উল্টা কৰি দিতে কেনেকুৱা হ'বগে log of k2 by k1 is equal to ea by
2.303 r আৰু ইয়াত কি থাকিলে গৈ আপুনি 1/t1 minus 1/t2 এতিয়া চোৱা a ডখত কি আছে তোমাৰ k2 আছে হয়নে k2 তেতিয়া আমি প্ৰথম কি পাইছো t1 পাইছো আৰু k1 টো তলত থকাৰ কাৰণে তোমাৰ কি আছে t2 টো এপিনে পাছত আছে যেতিয়া তুমি k1/k2 কৰিবা উল্টা কৰি দিবা তেতিয়া জাস্ট একো নাই a টো ইয়ালৈ লৈ আনিবা আৰু এটো তোমাৰ ইয়ালৈ আনিবা জাস্ট সিমানতে কথা এটো আছে এক্সপ্ৰেছন যেটো এক্সপ্ৰেছন তোমাৰ কামত আহিব ইয়াৰ বহুত কিটা কোৱেশ্চনছ আছে ইভেন তোমাৰ কি আছে যেটো তোমাৰ এক্সাৰসাইজ আছে এক্সাৰসাইজৰ লাষ্টৰ কোৱেশ্চনটো প্লাস তাৰ ওপৰৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট লাষ্টৰ আৰু তাৰ ওপৰৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট এইকিটা কোৱেশ্চন কৰি লবা ঠিক আছে সো এটো এক্সপ্ৰেছন আমাৰ হৈ গৈছে গল নাও এখিনতে এটা কথা কবল থাকিলে CO2 ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন বুলি এটা বস্তু আছে যেটো আমি পাহৰি গৈছো বা কোৱা নাছিলো খুব ইজি বস্তু তোমাৰ জানা CO2 মানে আছে যেটো একচুয়ালি মানে কি বুলি কয় যে CO2 মানে আছে যেটো ভেকচন ধাৰি এনেকুৱা টাইপৰ যেটো হসা আছে কি নহয় কি হবলৈ চেষ্টা কৰিছে দেখাইছে ঠিক আছে CO2 ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন মানে অৰ্থটো কি হৈছে CO2 প্ৰথম ক্ৰমৰ বিক্ৰিয়া বুলি কৈছে তাৰ মানে হৈছে যেটো বিক্ৰিয়া একচুয়ালি প্ৰথম ক্ৰমৰ নহয় কিন্তু দেখাত প্ৰথম ক্ৰমৰ নিচিনা লাগিছে তাৰ কাৰণে এটা কিতাপত উদাহৰণ দি থোৱা আছে উদাহৰণটো তুমি চাবা যে ওয়াটাৰ মলিকিউল মানে পানীৰ মলিকিউলটো কিছে গাঢ়তাটো তোমাৰ কি হৈছে সেই বিক্ৰিয়াটো ধৰা নাই ধৰি এনেকুৱা দেখাইছে যেন পানীৰ গাঢ়তা বা কনসেন্ট্ৰেচনটো একদম কনস্ট্যান্ট আছে Now why is it so এনেকুৱা সিচুৱেশন যে যেটো তোমাৰ আৰু এটা বিক্ৰিয়া আছিলে আই থিংক কেন সুগাৰ আছিলে তাৰ লগত যদি কম্পেয়াৰ কৰে যে পানীৰ গাঢ়তাৰ কোনো ধৰণৰ খলনি কোৱা নাই তাৰ মানে অৰ্থটো কেনেকুৱা ধৰণৰ ধৰিবা মই যদি সাগৰ এখনৰ পৰা এক বালটি পানী তুলি আনিছো সাগৰখনৰ পানী কমিছে নাই ডেফিনেটলি কমিছে অকমানলৈ কমিছে কিন্তু সাগৰখনত ইমানেই পানী আছে তুমি এক বালটিং কি তুমি যদি এক গামলাও যদি উঠাই দিয়া তোমাৰ গনি পানীখিনি যেন এনেকুৱা লাগিব যেন কনস্ট্যান্ট আছে নিশ্চয় লাগিব ঠিক আছে সো যেতিয়া তোমাৰ এটা বিক্ৰিয়াত কি আছে কোনো এটা বিক্ৰিয়কৰ গাঢ়তাটো বহুত বেছি থাকে but when there is a reaction যতে ৰিয়েক্টেন্টৰ যিকোনো এটা ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনটো বহুত বেছিকে থাকে তেতিয়া তাৰ পৰা যদি ইটো বিক্ৰিয়কৰ যদি অকমান মানে ইটো ৰিয়েক্টেন্টৰ যদি কনসেন্ট্ৰেচন অকমান কমিও যায় ইটো যেটো তোমাক বহুত বেছি আছিল তাৰ ওপৰত কোনো ফাৰ্ক নপৰে বুলি কয় যে কোন ধৰণৰ তাৰ কোনো প্ৰভাৱই নপৰে তেনেকুৱা বুলি কোৱা যায় CO2 প্ৰথম ক্ৰমৰ বিক্ৰিয়া হেতু কিতাপত আছে চাই লবা এবাৰ আৰু উদাহৰণটো তুমি দেখিলে বুজি পাবা জাস্ট জানিবলগীয়া কথা আচ্ছা এই এক্সপ্ৰেছনটো হৈ গল এক্সপ্ৰেছনৰ ওপৰত নিউমেৰিকেল মই কৰিব নাযাওঁ তোমালোকৰ কাৰণে এতিয়া লাষ্ট পাৰ্টটো আহিছো আমি লাষ্ট পাৰ্টটো আছে ক্যাটালিস্ট বা তোমাক কিছে অনুঘটক ক্যাটালিস্ট বা অনুঘটকৰ কাহিনীটো কি এই যে মই ডায়াগ্ৰামটো লাগিব বুলি কৈছিলো ডায়াগ্ৰামটো চোৱা এতিয়া কি হৈ যায় ধৰি লোৱা এডখৰ তোমাৰ এখন ভঙা চিগা পুৰণা জেৰুৱা আছে এই ওয়ালখনৰ সাইডত ঠিক আছে এতিয়া মই কি কৰিছো মইতো নহব তুমিয়ে গৈছিলা আম খাবলৈ তুমি গৈছিলা আম খাবলৈ যে দেখিছে যে বহুত শক্তি প্ৰয়োগ কৰি পিনে ওপৰত জপিয়াব লগা হৈছে তুমি কি কৰিলা তুমি হেপিন নেজা তুমি এই পিনে যেটো ভঙা জেৰুৱা আছে আমি সাধাৰণতে কি কৰিছা বচোন বেলাগৰ ঘৰ জেৰুৱাত আমি সোমাব গলে কেনেকৈ কৰো ভঙা চিগা জেৰুৱাবোৰ আমি ক্ৰছ কৰি যাওঁগে সো জেৰুৱা কাখেদি গুচি গল কাখেদি গৈ পিনে একো কৰিব লগা বিশেষ হোৱা নাই এটলিষ্ট অকমান জেৰুৱাৰ লগত পচি গৈছিলে জেৰুৱাখন অকন ভাঙিছে ভাঙি পিনি আমটো খাই গুচি আহিলা ওকে ডেফিনেটলি জেৰুৱাখন হুকান জেৰুৱাখন ভাঙুতে তোমাৰ হিমান এনাৰ্জি লগা নাই যিমান এনাৰ্জি তোমাৰ ক'ত লাগিছে এই ওয়ালখন জপিয়াওতে লাগিছে সো যেতিয়া তুমি কিবা এটা বিক্ৰিয়া কৰা বিক্ৰিয়াটো কৰোতে তোমাৰ কি হৈ যায়গে যেতিয়া তুমি ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্টলৈ যেতিয়া গৈ আছা তুমি সপোজ এনেকে তোমাৰ ৰিয়েকশনটো গৈছে ক্যাটালিস্ট থাকিলে বা অনুঘটক থাকিলে কি হৈ যায়গে সেই বিক্ৰিয়া তোমাৰ কাৰণে সহজ কৰি দিয়ে কেনেকে সহজ কৰিবা চেঞ্জিং দা পাথ অফ দা ৰিয়েকশন বিক্ৰিয়াটো তোমাৰ কি হৈছে বিক্ৰিয়াটোৰ গতিপথটো হি ক্যাটালিস্টে হলনি কৰি দিয়ে ক্যাটালিস্টে হলনি কৰা মানে কি হৈছে সহজ কৰি দিয়ে সাধাৰণতে ঠিক আছে ক্যাটালিস্টটো দুটা টাইপৰ থাকিব তোমাৰ পাবা প্ৰমোটাৰ আৰু ইনহিবিটৰ সো প্ৰমোটাৰ কি কৰে ক্যাটালিস্ট ৰিয়েকশনটো ফাষ্ট কৰে ইনহিবিটৰে ৰিয়েকশনটো তোমাৰ স্লো কৰে হেতু তোমাৰ বায়োলজিত থাকিব আই গেছ সো but whatever so this is the scenario এই কোৱেশ্চনটো 2023 চনৰ জেইত ডাইৰেক্টলি আহিছে 2023 চনৰ জেইত ডাইৰেক্টলি এই গ্ৰাফডালে তোমাক দি দিছে আকিছে আৰু তোমাক সুধিছে বহুতে কোৱেশ্চনটো পঢ়া নাই কেলে কাৰণ এনচিআৰটি কিতাপখন পঢ়া নাই ওকে এনিৱেজ হেবলা কথাটো পাছত পাতি থাকিম অলৰেডি আমি কৈ থাকোঁ কথাখিনি সো ক্যাটালিস্টৰ কাহিনীটো হৈছে এই দেখত ক্যাটালিস্টৰ ওপৰত পেৰাগ্ৰাফটো আছে পঢ়ি লবা তাত তোমাৰ আকৌ লিখি থোৱা আছে যিখিনি ইন্ট্ৰডাকচন আমি কৈছিল ডেল্টা জি ভ্যালুটো তোমাৰ 0 হ'ব লাগে নেগেটিভ হ'ব লাগে বা পজিটিভ হ'ব লাগে স্পন্টেনিয়াছৰ কাৰণে তোমাৰ মত আছে নেগেটিভ হ'ব লাগে তে স্পন্টেনিয়াছ সেই কথাখিনি আকৌ লিখি থোৱা আছে ইয়াৰ পিছত দা ফাইনাল টপিকলৈ আহিছো আমি ফাইনাল টপিকটো আছে কলিশন থিওৰি খুব শৰ্টকে মই তোমালোকক কথাটো কৈ থম বুজাই থম ধুনীয়াকে বুজি পাই যাবা কলিশন থিওৰি কি হৈছে যে আমি ভাবি লৈছো যে দুটা মলিকিউলৰ বা আয়ন বা এটমৰ মাজত কি আছে সংঘৰ্ষ হৈছে তেতিয়া ৰিয়েকশনটো হৈছে এই যে আমি আৰ্হিনিয়াছৰ ইকুৱেশনটো পাইছিলো k =
k is equal to a e to the power minus e a by rt পাইছো ঠিক আছে এতিয়া কলিশন থিওৰিত কি কৈছে তোমাৰ একেটা জায়গাতে তোমাক কি আছে ৰেট বুলি আছে অসমীয়া কলে কি হ'ব গতিবেগ বুলি হ'ব হেতু লিখি দিছো গতিবেগ ইকুৱেল টু a নালাগে z a b e to the power minus e a by rt তুমি চোৱা যে ইয়াতনো কি চেঞ্জ আহিলে অকল খালি a টোৰ জায়গাত তুমি কি পুট কৰিছা z a b কৰিছা ঠিক আছে কি এটো গতিবেগ গতি ধ্ৰুবক একেটাৰে মোটামুটি ধৰিব পাৰা তুমি z a b সো a টো আসলে আৰ্হেনিয়াছ ফেক্টৰ আসলে বা ফ্ৰিকুৱেন্সি ফেক্টৰ z টো কি হয় z টো কি হয় তোমাৰ সো ঠিক আছে z টো ডেফিনেটলি তোমাৰ কি হ'ব লাগিব এটা কম্পনাঙ্ক বা কি হ'ব লাগিব ফ্ৰিকুৱেন্সি হ'ব লাগিব ইয়াত আৰু এটা কথা থাকিব যেটো আমি কি বুলি কৈছো known as collision frequency ঠিক আছে তাৰমানে the number of collisions per second per unit volume number of collisions taking place per unit second per unit volume প্ৰতি একক আয়তনত প্ৰতি একক সেকেন্ডত কিমানটা কলিশন হৈছে কিমানটা তোমাৰ কি হৈছে কি সংঘৰ্ষ হৈছে এটো কি কোৱা যায় z বা এটো কি বুলি কৈছো collision frequency যেটো আমি কি বুলি কওঁ অসমীয়াত কলে সংঘৰ্ষ কম্পনাঙ্ক হ'বগে সংঘৰ্ষ কম্পনাঙ্ক ঠিক আছে তাৰমানে প্ৰতি সেকেন্ডত কিমানটা তোমাৰ কম্পনাঙ্ক ঘটি আছে প্ৰতি একক ভলিউমত পাৰ ইউনিট ভলিউম পাৰ ইউনিট সেকেন্ড ঠিক আছে এটা এই ZAB টো কি হ'বগে যেটা তোমাৰ সাধাৰণ মলিকিউল কিছুমান আছে ZAB that is okay কোনো প্ৰবলেম নাই কিন্তু যে কমপ্লেক্স মলিকিউল বা জটিল মলিকিউল ডাঙৰ মলিকিউল থাকিলে তেতিয়ালে একেটা বস্তু তোমাৰ কি হৈ যায়গে এই ৰেট যেটো আমি কলো গতিবেগ হেতু তোমাৰ কি হ'ব গৈ পিনি ইয়াত আমি এটা p বুলি এটা ফ্যাক্টৰ দিম what is p এটো আমি কৈ আছো p stands for probability ঠিক আছে probability মানে কিহৰ probability depends upon the orientation of the molecule তাৰ মানে কি আছে molecule টো বা অণু যিটো সংঘৰ্ষ হ'বগে তাৰ দিশটোৰ ওপৰত নিৰ্ধাৰণ কৰিছে এটো কিহৰ ওপৰত ডিপেন্ড কৰে সদায় মন ৰাখিবা এটো দিশৰ ওপৰত নিৰ্ভৰ কৰিছে দিশৰ ওপৰত ঠিক আছে বা আমি কি বুলি কওঁ ইয়া probability বুলি কৈছো probability মানে সম্ভাৱিতা বা সম্ভাৱনা যেটো তুমি কৈছা অসমীয়া কিতাপখন আই থিংক সম্ভাৱিতা আছে ঠিক আছে এই বস্তুতে কি বুজাইছে ন তোমালোকৰ এই বস্তুটো উদাহৰণ দিবৰ কাৰণে তোমালোক কি কৈছে SN2 বিক্ৰিয়া দেখাইছে SN2 বিক্ৰিয়াটো মনত আছে নে তোমাৰ মনত আছে নে যেটা কাৰ্বনত তোমাৰ কি কয় হেতু বিক্ৰিয়া আমি পঢ়িবলৈ আছে যেটা কাৰ্বনত যেটা তোমাক ডাঙৰ যেটা তোমাৰ কি থাকিব গ্ৰুপ যেটা লাগি থাকিব সাপোজ মানে হাইড্ৰোজেন কেটা লাগি আছে হাইড্ৰোজেন লাগি আছে ডাঙৰ গ্ৰুপ বুলি নকয়ব এটা তোমাৰ কি থাকিব এই পিনৰ পৰা তোমাৰ ব্ৰোমিনটো যেমা লাগি আছে ধৰি আছে কথাটো কৈছো এটা ব্যাক সাইড দি OH গ্ৰুপতে এটাক নিউক্লিওফাইলতে পাছফালৰ পৰা এটাক কৰিছে হয় না কেলে পাছফালৰ পৰা এটাক কৰিছে সম্মুখৰ ফালৰ পৰা এটাক কৰিলে কি হনো সম্মুখৰ ফালত কি আছে ব্ৰোমিনৰ ডাঙৰ মলিকিউলটা আছে যদি এটো ফালৰ পৰা এটাক নকৰে OH টো যদি তোমাক কি কৰে এটো ফালৰ পৰা যদি এটাক কৰিব যায় তেতিয়ালে কি হ'বগে এটাক কৰিব নোৱাৰি পিনি ইয়াকো ঘুৰি ঘুৰি যাব তাৰমানে বিক্ৰিয়াটো সংঘটিত নহব ঠিক আছে সো দ্যাট মিন্স orientation to matter কৰিছে না তাৰমানে দিশটো matter কৰিছে কোন ফালৰ পৰা আহিছে সো এই ফালৰ পৰা আহিলে কো লাভ নাই আমি কি কৰিছো পাঁচ ফালৰ পৰা আহিছো তো পাঁচ ফালৰ পৰা কাৰণে বিক্ৰিয়াটো সংঘটিত হৈছে কিতাপত চাবা কিতাপত খুব ধুনীয়াকৈ তোমাৰ ডায়াগ্ৰামটো দি থোৱা আছে সো দিস ইজ অল अबाउट দ্যাট probability বা দিশৰ ওপৰত নিৰ্ভৰ কৰিছে নিৰ্ভৰশীল ঠিক আছে দিশৰ ওপৰত নিৰ্ভৰশীল মানে কোনটো দিশৰ লগত দিশৰ ফালৰ পৰা তোমাৰ কি কৈছে বিক্ৰিয়াটো সংঘটিত কৰিছে ঠিক আছে যাক আমি সম্ভাৱিতা বুলি কৈছো সো এই কথাটো মনত ৰাখিবা আৰু এটো কিহৰ কাৰণে ডিপেন্ড কৰে জটিল অনু ক্ষেত্ৰত জটিল বা কমপ্লেক্স যেটো আমি কওঁ কমপ্লেক্স তোমাৰ মলিকিউল বা অনু ক্ষেত্ৰত তোমাৰ এটো সংঘটিত হৈছে ঠিক আছে সো এখিনি হৈছে তোমালোকৰ কলিশন থিওৰি এটা তোমাক কি বুলি কৈছে এটা ড্ৰবেক এটা আছে ড্ৰবেকটো কি আমি ধৰি লৈছো যে যিবলা অনুয়ে বা পৰমাণুয়ে বা আয়নে যিবলা সংঘৰ্ষ কৰিছে এটা একদম গোটা ৰিজিড বস্তু বুলি লৈছে এটা লোহাৰ বল নিচিনা ধৰিছো কিন্তু এনেকুৱা এটা অনুটো বা পৰমাণু নহয় হয় না সো হেতুৱে হৈছে তোমাৰ এটা ড্ৰবেক আচ্ছা এই ক্ষেত্ৰত আৰু এটা কথা ক'বলগীয়া থাকিলে তোমালোকৰ থ্ৰেশহোল্ড এনাৰ্জি কথা তোমালোকক অলৰেডি ক'লো সো আই গেছ এখিনি বস্তু তোমালোকক অলৰেডি কৰা হৈ গলগে মই এই ক্ষেত্ৰত এটা বস্তু কৈ থওঁ এই ক্যাটালিষ্টৰ কথাটো কি হৈছে এ ক্যাটালিষ্ট ডাজ নট অল্টাৰ গিভছ এনাৰ্জি এই যে গিভছ এনাৰ্জি কথাটো কৈছিল যে তোমাৰ গিভছ এনাৰ্জি কি হ'ব লাগিব স্পন্টেনিয়াছ বা স্বতঃস্ফূৰ্ত হ'ব কাৰণে নেগেটিভ হ'ব লাগিব ক্যাটালিষ্টে কিন্তু গিভছ এনাৰ্জিটো কি নকৰে হি অল্টাৰ বা চেঞ্জ নকৰে গিভছৰ ফালৰ পৰা যেটো গিভছ এনাৰ্জি ডেল্টা জি ৰ ভ্যালুটো হেতু কি নকৰে হি
চেঞ্জ নকৰে প্ৰথম পইণ্ট দ্বিতীয় পইণ্টটো চাবা ইট কেটালাইজেছ দ্য স্পন্টেনিয়াছ ৰিয়েকশ্যন বাট ডাজ নট কেটালাইজ দ্য নন স্পন্টেনিয়াছ ৰিয়েকশ্যন কেটালিষ্টে সদায় এটা স্বতঃস্ফূৰ্ত বিক্ৰিয়া বা স্পন্টেনিয়াছ বিক্ৰিয়া এটাকে সি কি কৰিব কেটালাইজ কৰিব পাৰে মানে কি কৰিব ফাষ্ট কৰিব স্লো কৰিব পাৰিব ঠিক আছে কেতিয়াও নন স্পন্টেনিয়াছ বা অস্বতঃস্ফূৰ্ত বিক্ৰিয়া এটা কেতিয়াও তাৰ কোনো ধৰণৰ ৰোল নাথাকে মানে হেতু কিটা চেঞ্জেছ কৰিব নোৱাৰে ঠিক আছে it is also found that a catalyst does not change the equilibrium constant of a reaction rather it helps attaining the equilibrium faster তাৰমানে equilibrium constant তো মনত আছে নে বিক্ৰিয়াটা যে আমি যে লিখো k বুলি লিখো যে equilibrium থাকিলে এই equilibrium constant তো হি কিতিয়াও কি কৰিব নোৱাৰে হি চেঞ্জ কৰিব নোৱাৰে কিন্তু সেই equilibrium পোৱাটো তোমাৰ সহজ কৰিব পাৰি equilibrium পোৱাটো সহজ মানে কি আমি ধৰি লোৱা এটা বিক্ৰিয়া যেনিবা ঘটিছে a পৰা b লে গৈছে আকৌ তোমাৰ b পাই equilibrium তো মনত আছে না চাগে তোমালোকৰ হয় নহয় তো equilibrium তো কি আছিল ধৰি লোৱা তোমাৰ a আছিল এনেকে ধৰি লোৱা তোমাৰ b আছিল সো a পৰা b লে তোমাৰ এনেকে গৈছিল ৰিয়েকচন হয় না equilibrium সিম্বল ঠিক আছে সো এইখিনি a পৰা b লাষ্টত পাওঁতে equilibrium পাওঁতে তোমাৰ 10 মিনিট লাগিছে কথাটো কৈছো 10 মিনিট লাগিছে কিন্তু ক্যাটালিস্ট দি দিলে কি হ'ব ই হয়তো চাগে 5 মিনিটতে হেতু ইকুইলিব্ৰিয়ামটো পাবগে ইকুইলিব্ৰিয়াম মানে সাম্য অৱস্থা পাবগে হেতু মাছ কৰিব পাৰে কিন্তু ইয়াৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট যেটো আমি k বুলি কৈছো সেই k টো তোমাৰ কিটা চেঞ্জ কৰিব নাই ইকুইলিব্ৰিয়াম কনস্ট্যান্ট মন আছে নে k ইকুয়ালি কিবা কনসেন্ট্ৰেচন তোমাৰ কি থাকিলে প্ৰডাক্ট অফ কনসেন্ট্ৰেচন ডিভাইডেড বাই ৰিয়েক্টেন্ট অফ কনসেন্ট্ৰেচন তোমাক মন আছে চাগে ঠিক আছে এই k ভ্যালুটো চেঞ্জ কৰিব নোৱাৰে খালি ইকুইলিব্ৰিয়াম পোৱাটো হি সোনকাল কৰি দিব পাৰে ঠিক আছে সো তাৰমানে হি কেনে কৰিব হি এই ফৰৱাৰ্ড ৰিয়েকচন যেটো সম্মুখৰ বিক্ৰিয়াটো আৰু বিপৰীতমুখী বা ব্যাকৱাৰ্ড ৰিয়েকচন দুইটা খিনি বেছি ফাষ্ট কৰিব দুইটা ৰিয়েকচন ফাষ্ট কৰিলে কি হ'ব সোনকালে সাম্য অৱস্থা পাবগে ঠিক আছে সো দ্যাট ইজ অল ফৰ দা কেমিক্যাল কাইনেটিক্স মই এইখিনি তোমালোকৰ কেমিক্যাল কাইনেটিক্স সামৰিব খুজিছো আৰু থ্ৰেশহল্ড এনাৰ্জি বিষয়ে তোমালোক কথাটো কলো কোনকিটা ইম্পৰ্টেন্ট কোৱেশ্চন হেকিটা তোমালোক আকৌ এবাৰ কথাটো কৈছো যেটো আগৰ তোমালোকে ভিডিওটো চাইছা এই আগৰ ভিডিওটো ভালকে চাবা আজিৰ ভিডিওটো তোমালোকৰ গুৰুত্বপূৰ্ণ কোৱেশ্চনৰ ভিতৰত আহিলে আটাইকেইটা গুৰুত্বপূৰ্ণ তাৰ ভিতৰত তোমাৰ এই যে মই ডায়াগ্ৰাম ৰাখিছো সক্ৰিয় শক্তিৰ লগত কেনেকৈ চেঞ্জেস আহিব ইয়াৰ পৰা শৰ্ট কোৱেশ্চন এটা আহিব পাৰে প্লাস তোমালোকৰ এই যেটো কোৱেশ্চনটা দেখাইছিল Ne by Nt বুলি যি কথাটো কৈছিলো হয়নে সো হে Ne by Nt পোৰশন তোমালোকক কিন্তু যেটো বা কোৱেশ্চন তোমাৰ 3.9 ইনটেক্সৰ মই ৰাখিবা 3.9 ইনটেক্সৰ কোৱেশ্চন পাঠস্থ প্ৰশ্নমালা এই কোৱেশ্চন তোমাৰ কাৰণে ইম্পৰ্টেন্ট হয় প্লাস তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চন কিটা তুমি চাবা 3.30 লাষ্টৰ কোৱেশ্চন আৰু 3.29 3.29 আৰু 3.30 টো খুব টান বুলি কয় বহুতে বিশেষকৈ 3.29 টো তুমি হেতু কৰিবা 3.27 আৰু 3.26 টো বহুত ইজি অংক কিন্তু বহুতে বুজি নাপায় কোৱেশ্চনটো সো তোমালোকৰ যদি দৰকাৰ পৰে মই শৰ্ট কোৱেশ্চনছত লৈ আনিম তোমালোকৰ কাৰণে সেই কোৱেশ্চনটো তোমালোকক সলভ কৰি দি দিম সো আই গেছ তোমালোকে কৰিছা চাগে যদি সকলে নাই কৰা কিবা অসুবিধা পাইছা বুজি পোৱা নাই মই জাস্ট শৰ্টকে তোমালোকক কথাটো কামটো কৰি দিম তোমালোকৰ ৰিয়েকচন তোমালোকৰ অংকটো কৰি দিম তুমি চিন্তা কৰিব নালাগে জাস্ট মেক এ কমেন্ট টু মাই ভিডিও আৰু এটা কথা তোমালোকে শুনি পিনি ভাল পাবা যিখিনি বোৰ্ডৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা সেইখিনি এটা কথা মনত ৰাখিবা যে এই কোৱেশ্চনখিনি যিমানখিনি তোমাৰ ইয়াত পাঠস্থ প্ৰশ্নমালা বা তোমালোকৰ মানে ইনটেক্স কোৱেশ্চনছ বা এক্সাম্পলছ প্লাস তোমাৰ হেৰি আছে এটো এটা আৰু এটা আসলে নহয় মেডি কি বুলি কয় এক্সাৰসাইজৰ কোৱেশ্চনৰ বাহিৰত কিন্তু কোনো ধৰণৰ কোৱেশ্চনছ অহাকে নাই ঠিক আছে কথাটো মনত ৰাখিব সো দ্যাটস অল আৰু এটা কথা ইয়াত কোৱেশ্চন নম্বৰ 3.18 কোৱেশ্চনটো কৰিবা তাৰ এটা এক্সাম্পল টা তোমালোকৰ দি থোৱা আছে এক্সাম্পলটো কিমানত দি থোৱা আছে মই এক্সাম্পলৰ নম্বৰটো কৰিছো তোমালোকক 3.8 example কিতাপত দি থোৱা আছে কোৱেশ্চনটো হৈছে এনেকুৱা না so that in a first order reaction time required for completion of 99.9% is 10 times half life of the reaction so প্ৰথম ক্ৰমৰ বিক্ৰিয়া এটা দি থোৱা আছে তাত দেখুৱাব লাগে যে তাৰ যেটো অৰ্ধ জীৱনকাল তাতকে হেতু মানে তোমাৰ 10 গুণ হয় কাৰ 10 গুণ হয় 99.9% যেটা ৰিয়েকচন যেটা কমপ্লিট হৈ যাব এটা তোমাৰ 10 গুণ হ'ব আৰু এই বিক্ৰিয়াটো এই কোৱেশ্চনটো তোমালোকক মই বহুত ইজি হয় মই তোমালোক কৰি দিম যদি তোমালোকে যদি বহুত যেহেতু ইজি বুলি কথাটো কৈছো যদিকে তোমালোক কাৰোবাৰ যদি ডাউট থাকে মই কৰি দিম আৰু হেতু কথা কৈছো বাস মই তোমালোকক বেছি বাৰ্ডেন দিব বিচৰা নাই চেপ্টাৰটো চোৱা মই প্ৰবেবল কোৱেশ্চনছ কিটা কৈ দিলো তোমালোকক এই শো ডেটটো তোমালোকে থাকিব তাৰ মাজত প্লাস তোমালোকৰ ইনটেক্সৰ সেই কোৱেশ্চনটো কথা কলো 3.9 ৰ কথা কলো এক্সাৰসাইজৰ কোৱেশ্চন কিটা চাবা and that's all আজিলৈকে বোৰ্ডৰ কোৱেশ্চনৰ বাহিৰ বোৰ্ডত মানে কোৱেশ্চন কি বুলি কয় তোমাৰ এই এক্সাৰসাইজৰ বাহিৰৰ পৰা অহা নাই বা ইনটেক্সৰ বা এক্সাম্পলৰ বাহিৰৰ পৰা অহা নাই তেলকে ইভেন জেইটো অহা নাই জেইত খালি বা নিটত এই গ্ৰাফডালৰ ওপৰত কোৱেশ্চন উঠিছে সো মই সুবিধা পালে তোমালোকক সেই গ্ৰাফডালৰ পৰাই দিম ঠিক আছে সো মুঠৰ কথাটো হ'ল যিকিটা কোৱেশ্চন কলো সেইকিটা কৰা প্ৰবেবল কোৱেশ্চন
তোমালোকে কৈছো অলৰেডি আগৰ ভিডিঅ'ত কোঅৰ্ডিনেশ্যন যি তোমাক কেমিষ্ট্ৰি আছিলে সমন্বয় সংকুল বা সমন্বয় যৌগত যে আমি এইটো সিৰিজটো শেষ হোৱাৰ পিছত আমি তাতোতকৈ বেছি তোমাৰ কিছুমান প্ৰবেবল কুৱেশ্যন যিবিলাক থাকিব পাৰে একদম বেছিকে তোমাৰ একদম অকল কুৱেশ্যন কিতাপৰ ফ'কাছ কৰি পিনে আমি কিছুমান ভিডিঅ' লৈ আনিম ঠিক আছে তো তেতিয়ালৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা দিছ ইজ দ্য লাষ্ট অপশ্যন ফৰ ইউ যদি তোমালোকৰ যদি খেলি মেলি লাগিছে চ' তেতিয়ালৈকে সুস্থ থাকা সবল থাকা জয় অসম